ডিয়াৰ ষ্টুডেণ্টছ, আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা, অড নাম্বাৰছ বা অযুগ্ম সংখ্যা, ইভেন নাম্বাৰছ বা যুগ্ম সংখ্যা, হোল নাম্বাৰছ বা পূৰ্ণ সংখ্যা, প্ৰাইম নাম্বাৰছ বা মৌলিক সংখ্যা আৰু কম্পজিট নাম্বাৰছ বা যৌগিক সংখ্যা কি হয়। ইয়াৰ লগতে আমি 20টা MCQ কুৱেশ্যনছ ইয়াত আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টিৰ দ্বাৰা তোমালোকৰ এই কনচেপ্টটো ইয়াতে ক্লিয়াৰ হ'ব। ভিডিঅ'টি আৰম্ভ কৰোঁ আহা। সংখ্যা প্ৰণালী বা নাম্বাৰ ছিষ্টেমৰ প্ৰথম নাম্বাৰটোৱে হ'ল আমাৰ কি হয়, নেচাৰেল নাম্বাৰ বা কি হয়, স্বাভাৱিক সংখ্যা। ইয়াতে আমি 1ৰ পৰা 100লৈ স্বাভাৱিক সংখ্যাকেইটা বা নেচাৰেল নাম্বাৰছকেইটা লৈছোঁ। ইয়াতে আমাৰ এটা কুৱেশ্যন আহে, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 হয়। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আমাৰ ইয়াতে নোপোৱা। এজন শিশুৱে যদি জন্মৰ পৰা মৃত্যুলৈকে সংখ্যা আওৰাই থাকে তথাপিও সংখ্যাৰ শেষ নাই। গতিকে স্মলেষ্ট নেচাৰেল নাম্বাৰটো কি হ'ব? তোমাৰ 1 হ'ব। দেয়াৰ ইজ ন' লাৰ্জেষ্ট নেচাৰেল নাম্বাৰ। ডাঙৰ নেচাৰেল নাম্বাৰটো ইয়াতে আমি নাপাওঁ। চ' ইয়াতে জাষ্ট 1ৰ পৰা 100টা মই ইয়াতে শ্ব' কৰিছোঁ। এতিয়া চোৱা, অড নাম্বাৰছ কাক বোলে বা অযুগ্ম সংখ্যা কাক বোলে? অড নাম্বাৰছ বা অযুগ্ম সংখ্যা যিবিলাক সংখ্যা 2ৰে ডিভাইজেবল নহয়। চোৱা, নট ডিভাইজেবল বাই 2 বা 2ৰে অবিভাজ্য সংখ্যাবিলাকক কি বুলি কোৱা হয়? অযুগ্ম সংখ্যা বুলি কোৱা হয়। চোৱা, 1, 3, 5, 7, 9 এনেকৈ এই য়েল্ল' কালাৰৰ যিমানখিনি আছে এইবিলাক কি হয়? 2ৰে ডিভাইজেবল নোহোৱা সংখ্যা আৰু সিহঁতক কি বুলি কোৱা হয়? অড নাম্বাৰছ বুলি কোৱা হয়। অড নাম্বাৰছ কেনেকৈ তোমালোকে চেক কৰিবা? শেষৰ ডিজিটটো, এইটো ইয়াতে কি আছে? এইটো 97 নাম্বাৰ এটা লৈছোঁ বা সংখ্যা এটা লৈছোঁ। ইয়াৰে শেষৰ ডিজিটটো চাবা, শেষৰ ডিজিটটো যদি 2ৰে ডিভাইজেবল নহয় তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি? 2ৰে ডিভাইজেবল নহয়। গতিকে এইটো কি হ'ব? অড নাম্বাৰ বা অযুগ্ম সংখ্যা হ'ব। এতিয়া আমি আলোচনা কৰিম ইভেন নাম্বাৰছ বা যুগ্ম সংখ্যা কাক বোলে? যিবিলাক সংখ্যা কি হয়? 2ৰে ডিভাইজেবল হয় বা 2ৰে বিভাজ্য সংখ্যাবিলাকক কি বুলি কোৱা হয়? ইভেন নাম্বাৰ বুলি কোৱা হয়। এতিয়া চোৱা, ইভেন নাম্বাৰছবিলাক চাবা, ইয়াতে এইবিলাক সংখ্যা লৈছোঁ আমি। ইয়াতে এই অৰেঞ্জ কালাৰৰ যিমানখিনি ৰাখিছোঁ এইখিনি গোটেইখিনি 2ৰে ডিভাইজেবল সংখ্যা হয় আৰু ইহঁত কি হয়? তোমাৰ ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা হয়। ইয়াতে এটা সংখ্যা লওঁ, ধৰা হ'ল 68। 68 সংখ্যাটো ইভেন নাম্বাৰ হয় নে নহয় আমি কেনেকৈ চেক কৰিম? ইউনিট ডিজিটটো চাবা বা শেষৰ নাম্বাৰটো চাবা। শেষৰ নাম্বাৰটো কি আছে? 8 আছে। 8টো 2ৰে ডিভাইজেবল হয়, চ' ইট ইজ এন ইভেন নাম্বাৰ। মনত ৰাখিবা। এতিয়া আমি ডিছকাছ কৰিম হোল নাম্বাৰ কাক কয়। হোল নাম্বাৰ মানে কি হয়? তোমাৰ চোৱা, এই নেচাৰেল নাম্বাৰৰ লগত যদি আমি 0টো এড কৰি দিওঁ তেতিয়া তাক হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ইয়াতে জাষ্ট 0টো আমি লগাই দিম, তেতিয়া হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা হ'ব যদি আমি নেচাৰেল নাম্বাৰৰ লগত 0টো লগাই দিওঁ। ইয়াত আমি আলোচনা কৰিম প্ৰাইম নাম্বাৰছ বা মৌলিক সংখ্যা কি হয় বা কাক বোলে। ইয়াতে চোৱা, এই 1ৰ পৰা 100লৈকে মই নাম্বাৰছকেইটা লৈছোঁ। ইয়াতে এই পিংক কালাৰৰ যিমানখিনি আমি কালাৰ কৰিছোঁ ইয়াতে সেই সকলোবিলাক কি হয়? মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰছ হয়। এতিয়া ইয়াতে চোৱা, প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা কাক বোলে? যিবিলাক সংখ্যাৰ ফেক্টৰ্ছবিলাক 1 এণ্ড ইটছেল্ফ হয়। ইয়াৰ উৎপাদককেইটা কি হয়? 1 আৰু 1 বা সংখ্যাটো নিজেই হয়, তেনেহ'লে সেই সংখ্যাবিলাকক কি বুলি কোৱা হয়? প্ৰাইম নাম্বাৰছ বা মৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াতে চোৱা, আমি 2ৰ পৰা ষ্টাৰ্ট কৰিম। 2, 3, 5, 7. চ' 2 1 যা 2, বেলেগ ফেক্টৰ নাই। 2 1 যা 2 অনলি, 3 1 যা 3 অনলি, 5 1 যা 5 অনলি, 7 1 যা 7 অনলি। নেক্সট ইয়াতে চোৱা, 97 নাম্বাৰটো লৈছোঁ। 97 1 যা 97। চ' ইয়াৰে আদাৰ ফেক্টৰ নাই, চ' এই নাম্বাৰছবিলাকক কি বুলি কোৱা হয়? প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াতে কুৱেশ্যন আহে আমাৰ যে ইভেন প্ৰাইম নাম্বাৰ, ইয়াতে এটাই আছে আমাৰ ইভেন প্ৰাইম নাম্বাৰ আৰু সেইটো কি হয়? 2 হয়। 2 ইজ এ ইভেন প্ৰাইম নাম্বাৰ। আৰু স্মলেষ্ট প্ৰাইম নাম্বাৰ বুলি ক'লেও সেই 2টোৱে হ'ব। 2 ইজ দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ। মৌলিক সংখ্যাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হয়? 2 হয়। আৰু যুগ্ম মৌলিক সংখ্যা বুলি ক'লে 2টোৱে হ'ব যুগ্ম মৌলিক সংখ্যা। আৰু এটা কুৱেশ্যন আহে ইয়াতে, 1ৰ পৰা 100ৰ ভিতৰত কেইটা প্ৰাইম নাম্বাৰছ আছে? 1ৰ পৰা 100ৰ ভিতৰত আমাৰ 25টা প্ৰাইম নাম্বাৰছ আছে। মনত ৰাখিবা। এতিয়া আমি আলোচনা কৰিম কম্পজিট নাম্বাৰছক কি বুলি কোৱা হয়? যৌগিক সংখ্যা বুলি কোৱা হয়। এই যৌগিক সংখ্যা বা কম্পজিট নাম্বাৰছ আমি ইয়াৰ 1ৰ পৰা 100লৈকে আমি সংখ্যাকেইটা আলোচনা কৰিম। চ' 1 এণ্ড প্ৰাইম নাম্বাৰছখিনিৰ বাহিৰে যিবিলাক
সংখ্যা থাকে এই সকলোবিলাকক কি বুলি কোৱা হয় কম্পোজিট নাম্বাৰ বা যৌগিক সংখ্যা বুলি কোৱা হয় যৌগিক সংখ্যা মানে আচলতে কি হয় ইয়াৰ more than 2 ফেক্টৰছ থাকে দুটাতকৈ বেছি উৎপাদক থাকে গতিকে ইয়াক কম্পোজিট নাম্বাৰ বা যৌগিক সংখ্যা বুলি কোৱা হয় ইয়াৰে আটাইতকৈ সৰু যৌগিক সংখ্যা কি হয় 4 হয় বা স্মলেষ্ট কম্পোজিট নাম্বাৰটো কি হ'ব 4 হয় মনত ৰাখিবা So next ইয়াতে চোৱা এই সকলোবিলাক কি হয় তোমাৰ নেচাৰেল নাম্বাৰ হয় এতিয়া হোল নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা কি হয় এইবিলাক এতিয়া হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা কি হয় 0 আৰু নেচাৰেল নাম্বাৰ বিলাকক একেলগত কি বুলি কোৱা হয় হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কোৱা হয় ইয়াতে ইন্টিজাৰ্স কাক কয় যদি আমি সংখ্যাবিলাক কি কৰো নেচাৰেল নাম্বাৰ কেইটা লওঁ লগতে 0টো লওঁ আৰু নেগেটিভ নাম্বাৰছ বিলাক লওঁ নেগেটিভ নাম্বাৰছ পজিটিভ নাম্বাৰছ উইথ 0 ইয়াতে প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 লিখা আছে গতিকে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা লগতে কি হ'ব 0টো একেলগত গোটেইবিলাকক একেলগে কি বুলি কোৱা হয় ইন্টিজাৰ্স বা অখণ্ড সংখ্যা বুলি কোৱা হয় ইয়াৰ আগৰ ভিডিঅ'টোত সংখ্যাৰ ধাৰণা গোটেইখিনি আলোচনা কৰা হৈছে যদি ডিটেইলছ জানিব লগা আছে সেই আগৰ ভিডিঅ'টো উলিয়াই লৈ চাবা ইয়াতে নেচাৰেল নাম্বাৰছ হোল নাম্বাৰছ ইভেন এণ্ড অড নাম্বাৰছ প্ৰাইম নাম্বাৰছ আৰু কম্পোজিট নাম্বাৰছৰ পৰা 20টা MCQ কুৱেশ্যন লৈ আহিছোঁ আসাম টেটৰ কাৰণে তোমালোকে এই কুৱেশ্যন কেইটা সলভ কৰিবলৈ চেষ্টা কৰিবা যদি কিবা অসুবিধা হয় মোক কমেন্ট কৰিবা 1 নম্বৰ কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোইং ইজ এ নেচাৰেল নাম্বাৰ ইয়াৰ পৰা চাৰিটা অপচন দিয়া আছে তলত কোনটো নেচাৰেল নাম্বাৰ হ'ব হেতু সুধিছে তোমালোকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিবা 2 নম্বৰটো চোৱা হুইচ অফ দ্য ফলোইং ইজ এ হোল নাম্বাৰ ইয়াতে তলত নাম্বাৰছ দিছে কোনটো হোল নাম্বাৰ সুধিছে Question number 3 to চোৱা the smallest natural number is ইয়াতে কোনটো smallest natural number হয় সুধিছে Question number 4 to চোৱা the smallest whole number is ইয়াৰে ভিতৰত smallest whole number টো সুধিছে Next question to চোৱা Question number 5 which of the following is an even number সুধিছে ইয়াৰ ভিতৰত কোনটো even number হয় উলিয়াব দিছে Question number 6 which of the following is an odd number ইয়াৰ পৰা কোনটো odd number হয় সুধিছে Next question number 7 চোৱা which of the following is a prime number ইয়াৰ পৰা কোনটো prime number হয় সুধিছে Question number 8 which of the following is a composite number ইয়াৰ পৰা কোনটো composite number হয় সুধিছে Question number 9 1 is তলত চাৰিটা অপচন দিছে কোনটো অপচন কাৰেক্ট হ'ব সুধিছে Question number 10 to চোৱা which of the following is the smallest prime number ইয়াৰ পৰা কোনটো তলত চাৰিটা অপচন দিছে তাৰ পৰা কোনটো smallest prime number হয় উলিয়াব দিছে 11 নম্বৰ to চোৱা which of the following is an odd prime number কোনটো odd prime number হয় সুধিছে Question number 12 to চোৱা how many even numbers are there between 1 and 10 Number 13 to চোৱা which of the following is not a natural number ইয়াৰ পৰা কোনটো natural number নহয় আমাক সুধিছে Question number 14 to চোৱা which of the following is a composite number ইয়াৰ পৰা কোনটো composite number হয় সুধিছে Question number 15 to চোৱা the sum of two odd numbers is always কি হ'ব odd হ'ব নে even হ'ব নে prime হ'ব নে composite হ'ব উলিয়াব লাগে So next তোমাৰ question number 16 to চোৱা the sum of two even number is তলৰ কোনটো হ'ব odd হ'ব নে even হ'ব নে prime হ'ব নে natural only হ'ব উলিয়াব দিছে Question number 17 to চোৱা which of the following is the first composite number কোনটো first composite number হয় সুধিছে Question number 18 to চোৱা which of the following is both prime and even ইয়াতে দিছে দুইটা prime আৰু even কোনটো হ'ব সুধিছে Question number 19 which number has exactly two factors কোনটো নাম্বাৰৰ exactly two factors থাকে সুধিছে prime numberৰ হয়নে composite numberৰ হয়নে কি হয় Question number 20 which of the following is a natural number but not a whole number কোনটো natural number হয় but not a whole number হয় সুধিছে এই 20টা কোৱেশ্যন তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যদি কিবা অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই সলিউশন কেটা দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ যদি অকনমান হেল্পফুল হোৱা বুলি অনুভৱ কৰিছা তেনেহলে আন ছাত্ৰ-ছাত্ৰী সকলেও পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা
তেতিয়া মই যেতিয়াই ভিডিঅ' আপলোড দিম তোমালোকে ভিডিঅ'বিলাক পাবলৈ সক্ষম হ'বা। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ।